31টা বৰ্ষ গৰকা এটা সংগঠন টাই আহোম যুৱ পৰিষদ অসম। আমি কামৰূপ মহানগৰ জিলা সমিতিয়ে আমাৰ জনগোষ্ঠীটো যিহেতু আমাৰ কামৰূপ মহানগৰ জিলাখনত বিভিন্ন ঠাইত আছে, আমি বিভিন্ন ঠাইত মেডাম মেফি আমাৰ যিবিলাক ৰীতি নীতি আমি কৰি আহিছোঁ আপোনালোকে জ্ঞাত। আপোনালোকে বাগৰবাৰীৰ যদি ষ্টাৰ্ট কৰে সুদূৰ খাৰঘূলিলৈকে, ইফালে নৰ্থ-বম্বাৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিলৈকে, জালুকবাৰী, উত্তৰ গুৱাহাটী বিভিন্ন ঠাইত আহোমসকলৰ সমলবিলাক আছে। এই সমলবিলাক জীয়াই ৰাখিবৰ কাৰণে আমি কামৰূপ মহানগৰ জিলা সমিতিয়ে বহু দিনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত আৰু আমি জাতিটোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে আমি টাই আহোম যুৱ পৰিষদে আজি 31টা বৰ্ষ আমি বিভিন্ন দাবীৰে চৰকাৰখনক আমি দাবী জনাই আহিছোঁ আৰু বিভিন্ন আমাৰ সমলসমূহ আজিৰ তাৰিখত সংৰক্ষণ হৈছে যদি আৰু বহু সমল আছে আৰু বহু গড়ো আছে। সেই গড়সমূহ সংৰক্ষণৰ আমি দাবী বিগত সময়ত আমি আন্দোলন কৰি আহিছোঁ, সেইবিলাক আজি আলোচনা হ'ব। আৰু এই অধিৱেশনখনে জনগোষ্ঠীটোৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছে, যিসকল উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মই জাতিটোৰ প্ৰতি যাতে আকৰ্ষিত হয়, সেইটোকে আমি তেওঁলোকক জাতিটোৱেনো কি কৰি গৈছিলে, 600 বছৰৰ ৰাজত্বকালত কি পাইছিলেনো, জাতিটোৱে কি হেৰুৱালে, সেই বিষয়ে আমি আলোচনা কৰিম আজিৰ দিনত। ধন্যবাদ। আজি টাই আহোম যুৱ পৰিষদ অসম কামৰূপ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন গুৱাহাটীৰ বেলতলাত অমল প্ৰভা ভৱনত আজি আয়োজন কৰা হৈছে। আৰু বিশেষকৈ অধিৱেশনখনিত বিশেষকৈ নৱপ্ৰজন্মক আগবঢ়াই দিয়া হ'ব। নৱপ্ৰজন্মসকলক নতুন নতুন দায়িত্ব অৰ্পণ কৰা হ'ব। পুৰণা কমিটিখনৰ যিসকল আছে বিষয়ববীয়া, তেওঁলোক ভৱিষ্যতৰ দিনত কেন্দ্ৰীয় সমিতিৰ দায়িত্ব ল'ব লাগিব। আৰু যুৱ প্ৰজন্ম, বিশেষকৈ গুৱাহাটীৰ যিসকল যুৱ প্ৰজন্ম আছে আৰু ইউনিভাৰ্চিটি, কলেজ, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে আহি আজি এই অনুষ্ঠানটিত আহিছে আৰু তেওঁলোকে ভৱিষ্যতৰ দিনত যুৱ প্ৰজন্মই এই অনুষ্ঠানটি টাই আহোম যুৱ পৰিষদ কামৰূপ জিলাত নতুন দায়িত্ব আজি তেওঁলোক দায়িত্বভাৰ ল'ব। আৰু লগতে বিশেষকৈ গুৱাহাটীত এই কামৰূপ জিলা সমিতিৰ অধিৱেশনখনি আয়োজন কৰা হৈছে। বিশেষকৈ আমাৰ আজি বহুত কথা আলোচনা কৰিবলগীয়া আছে। আজি মুকলি সভাখন হ'ব। মুকলি সভাত আমাৰ টাইপাৰ সভাপতি ডাঙৰীয়া থাকিব, কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া থাকিব। ঠিক তেনেদৰে জনগোষ্ঠীটোৰ বিভিন্ন গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত থাকিব। হেমজিৎ দেওধাই ফুকন মুখ্য বক্তা হিচাপে উপস্থিত থাকিব। আৰু লগতে আমাৰ কিছু সময়ৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও আহি উপস্থিত হ'বহি আমাৰ এই অনুষ্ঠানত। আৰু বিশেষকৈ আমাৰ কথা হৈছে কি, আমি ভৱিষ্যতৰ দিনত আমি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক কেনেদৰে আমি আগবঢ়াই নিব পাৰিম আমাৰ টাই আহোম জনগোষ্ঠীটোৰ লোকসকলৰ মাজত। বিশেষকৈ আমি শৈক্ষিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সামাজিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু ৰাজনৈতিক দিশখনৰ কথাও আছে। ৰাজনৈতিকভাৱে আমি শক্তিশালী হ'ব লাগিব, সবল হ'ব লাগিব। আৰু এই ৰাজনৈতিক দিশত আমি আগবঢ়াই কেনেকৈ নিম সেই বিষয়ে আলোচনা কৰা হ'ব। আৰু লগতে আমাৰ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে, যিসমূহ আহোম যুগৰ ঐতিহাসিক সম্পদসমূহ আছে, সেই সম্পদসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আৰু আমাৰ টাই ভাষা, ৰীতি নীতি, সংস্কৃতি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমি কেনেদৰে আমি আগবাঢ়িম আৰু কি কি ভূমিকা ল'ম, সেই বিষয়ে আমি আজি আলোচনা কৰা হ'ব। আৰু লগতে আমাৰ এটা কথা আপোনালোকে আমি আপোনালোকে অৱগত হয় যে আমাৰ টাই আহোমসকলৰ মূল উদ্দেশ্য আৰু দাবী হৈ আছে যে আমি পাবলগা প্ৰাপ্য আমাৰ সাংবিধানিক অধিকাৰ জনজাতি মৰ্যাদা। আৰু এই জনজাতি মৰ্যাদা আমাক আজিলৈকে কিন্তু জনজাতি মৰ্যাদা দিয়া হোৱা নাই। কোনো এখন চৰকাৰে আজিলৈকে আমাক জনজাতি মৰ্যাদা দিয়া নাই। সেয়া লাগিলে পূৰ্বৰ শাসিত চৰকাৰ হওক বা বৰ্তমান যি শাসিত চৰকাৰ, এই শাসিত চৰকাৰেও কিন্তু আমাক জনজাতি মৰ্যাদা দিয়া নাই। কেৱল মাত্ৰ প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি দি থকা আমি দেখা পাইছোঁ। ভৱিষ্যত দিনত আমি টাই আহোম লোকসকলৰ পাব লগা যে জনজাতি মৰ্যাদা আৰু স্বায়ত্ত শাসন কেনেদৰে আমি ল'ব পাৰিম, চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা আমি কিদৰে আমি কাঢ়ি ল'ব পাৰিম, সেই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু ভৱিষ্যত দিনত আপোনালোকে দেখা পাইছে যে কেৱল মাত্ৰ চৰকাৰে আমাক প্ৰলোভন দি আছে। তেওঁলোকে প্ৰলোভন আৰু তেওঁলোকে ৰাজনীতি আমাৰ লগত কৰি আছে। আমি কিন্তু জনগোষ্ঠীটো পাব লগা আমাৰ মূল প্ৰাপ্য আৰু অধিকাৰ আজিলৈকে কিন্তু আমাক দিয়া আমি পৰিলক্ষিত হোৱা নাই। আৰু আমাৰ কথা স্পষ্ট, আমাৰ যদি অধিকাৰ প্ৰাপ্য নিদিয়ে তেতিয়াহ'লে কিন্তু আমি আমাৰ অধিকাৰ আৰু প্ৰাপ্য আমি কাঢ়ি আনিবলৈ আমি কিন্তু বাধ্য হ'ম। কিন্তু ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।